নমস্কাৰ প্ৰিয় দৰ্শক, আড্ডা অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মই ৰাণা গগৈ। আজি আমাৰ সকলোৰে মৰমৰ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী। সমগ্ৰ ৰাজ্যজুৰি গীতে মাতে আজি ডক্টৰ ভূপেন হাজৰিকাক সোঁৱৰিছে আৰু আজি এই দিনটোতে সকলোকে কন্দুৱাই তেওঁ গুচি গৈছিল। কিন্তু তেখেতৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি কিন্তু আজিও বিৰাজমান আৰু আগলৈও বিৰাজমান হৈ থাকিব সমগ্ৰ বিশ্বতে। আৰু অসমীয়াৰ সেয়াই এক পৰিচয়, আচলতে ভূপেন হাজৰিকা বুলি ক'লে অসমখন পৰিচিত হৈ পৰে। আজি আমি আড্ডা অনুষ্ঠানত তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ গীত সম্পৰ্কে আমি আলোচনা কৰিম। তেখেতৰ যি কথা, সেই কথা আমি আলোচনা কৰিম। আৰু মোৰ লগত আছে কণ্ঠশিল্পী মনদ্বীপ মহন্ত আছে। মনদ্বীপ মহন্ত, তোমাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী দিনটো তুমি কি ধৰণে সোঁৱৰিবা তেখেতক? আজিৰ এই বিশেষ দিনটিত তেখেতলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু আমি আজিৰ এই বিশেষ দিনটোৰ কাৰণে এটি ভিডিঅ' আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। প্ৰতিধ্বনি শুনো মই, সেই গীতটি আমি গাইছোঁ, বাণীবন্ধন কৰিছোঁ। আমি কৈ আছোঁ কাৰণ মই আৰু মোৰ দাদা মনমিত, আমি এম ব্ৰাদাৰ্ছ একেলগে কৰোঁ। গতিকে সেই গীতটি আজি সন্ধিয়া আমি ভিডিঅ' আকাৰে এতিয়া ৰিলিজ কৰিম। আৰু আমি আশা কৰিছোঁ ৰাইজে ভাল পাব, কাৰণ গানটোত আমি কিছুমান অলপ বিশেষত্ব আমি আনিবলৈ চেষ্টা কৰিছোঁ। যিহেতু সেই গানটোৰ যিটো বিষয়বস্তু, আমাৰ যিটো সীমাৰ বিবাদ, চাইনা আৰু আমাৰ ভাৰতৰ মাজত যিটো হৈছিল যুদ্ধ, সেই সময়ত লিখা গীত। গতিকে অৰুণাচল প্ৰদেশৰ এটা ভাৱ তাত আছে তাৰ লোকসংগীতৰ। গতিকে আমি এতিয়া সেই গীতটোত আমি ইডু মিচিমি ভাষাৰ আমি অকণমান তাত সংযোজন ঘটাইছোঁ। সেই ভাবিছোঁ কি যে ৰাইজে আঁকোৱালি ল'ব। অকণমান যদি শুনিব পাৰোঁ। নিশ্চয়। মই যিহেতু কৈছোঁ ইডু মিচিমি, কালি আচলতে আমি অৰুণাচলৰ দুজনমান ব্যক্তিক আমি ফোনৰ যোগেৰে সংযোগ কৰি আমি গীতটি অকণমান সৃষ্টি কৰিছোঁ এইধৰণে। প্ৰতিধ্বনি শুনো মই, প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মই, প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে, পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ তীৰ, প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মই, প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মই, প্ৰতিধ্বনি শুনো। কাণ পাতি শুনো মই, বুজিব নোৱাৰো, চকু মেলি চাওঁ মই, মনিব নোৱাৰো, চকু মুদি ভাবো মই, ধৰিব নোৱাৰো, হেজাৰ পাহাৰ মই বগাব নেজানো, নিশাৰ চিঞৰ তীৰ, প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মই, প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মই, প্ৰতিধ্বনি শুনো। খুব সুন্দৰ গীতটি যাতে আঁকোৱালি লয় ৰাইজে, আকৌ যাতে পুনৰবাৰ তোমালোকৰ কণ্ঠত যাতে গীতটি আঁকোৱালি লয়, তাকে কামনা কৰিছোঁ। ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ এজন শিল্পী হিচাপে কি মন্তব্য কৰিবা? তেখেতৰ সৃষ্টি, তেখেত এজন, আমি ভূপেন দা বুলি কওঁ, সকলোৱে কওঁ। কোনো ককা বা বৰদেউতা বুলি খুব কম সংখ্যকে কেতিয়াবা মাতিব পাৰে। কিহৰ কাৰণে? কাৰণ তেওঁ চিৰতৰুণ। মই চিৰকুমাৰ কোৱা নাই, চিৰতৰুণ তেওঁৰ সৃষ্টিৰ মাজেৰে, তেওঁৰ কামৰ মাজেৰে, তেওঁৰ ব্যক্তিত্ব, তেওঁ যিধৰণে কথাবোৰ কয়, যিধৰণৰ তেওঁৰ মনৰ ভাৱ। গতিকে আমি যুৱচাম হিচাপে আমিও যদি তেখেতক আদৰ্শ হিচাপে লওঁ, তেতিয়াহে মই ভাবোঁ যে আমাৰ তেওঁ যেনেকৈ আমাৰ যিটো মডাৰ্ণ মিউজিকত এটা যুগ আগুৱাই নিলে অসমীয়া সংগীতক, গৌৰৱ কৰিব পাৰোঁ যে ভাৰতৰ বেলেগ বেলেগ বহুত প্ৰান্ততকৈ অসমৰ সংগীত কিন্তু বহুত উচ্চ মানদণ্ডৰ। তাৰ কিন্তু এজন অন্যতম গুৰিধৰোঁতা ভূপেন হাজৰিকাও, যদিও জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৈতে আৰম্ভ কৰিছিল, এওঁ যে সেই কথাটো ৰাখিলে আৰু তাক যে আৰু বেছিকৈ তাক বিস্তাৰ কৰিব পাৰিলে, নহয় জানো সৃষ্টিসমূহ। গতিকে আমিও সেইটো আমি দায়িত্ব হিচাপে ল'ব লাগিব আৰু তাক যাতে আৰু যিমান পাৰোঁ আগুৱাই নিব পাৰোঁ। কেতিয়াও মই নাভাবোঁ যে আৰু এজন ভূপেন হাজৰিকা কেতিয়াবা ওলাব পাৰিব বুলি, মই নাজানো, সম্ভৱ নহয়, তেওঁলোক আচলতে অৱতাৰ। গতিকে তথাপিও আমাৰ যিখিনি আমাৰ সামৰ্থ্য অনুযায়ী আমি আগবঢ়াই নিব লাগিব। আৰু এটা যদি গীত শুনো ভূপেন হাজৰিকাদেৱৰ গীত, সৰুৰে পৰাই যিমানেই শুনিছোঁ, প্ৰথম গীতটোৱে আচলতে যিটো প্ৰথম শুনি আকৰ্ষিত হৈছিলোঁ, বুকু হম হম কৰে, আৰু সেই গানটোৱে আজিও মোৰ চবতকৈ প্ৰিয় আচলতে। আৰু সেই গীতটি আচলতে সকলোৰে কাৰণে প্ৰিয়, নহয় জানো? ভূপেন হাজৰিকাৰ যিটো বুকু হম হম কৰে, সেইটো বিশ্বৰ সকলো যিসকলে তেওঁক জানিছিলে সকলোৰে কাৰণে প্ৰিয় বুলি মই ভাবোঁ আচলতে। বুকু হম হম কৰে মুৰাই, কোনে নিদ্ৰা হৰে মুৰাই,
পুত্ৰ হৈ মই কি মতে তৰো আই তোৰে হৈ মই মৰো বুকু হম হম কৰে মোৰা দেশৰে চন্দ্ৰমা কালেন্ধাৰে আৱৰে অগণি কালিকা দেহ ৰন্ধে ৰন্ধে চৰে বুকু হম হম কৰে মোৰা বজ্ৰ সমদৃহ চৌপাশৰে গড় ভেদি কিঞ্চিতো নাই যাচিম সান্তনা আই মুক্তি প্ৰভাতেৰে থাপিম তাপনা আই শুনি তিয়াগেৰে বুকু হম হম কৰে মোৰা কোনে নিদ্ৰা হৰে মোৰা পুত্ৰ হৈ মই কি মতে তৰো আই তোৰে হৈ মই মৰো বুকু হম হম কৰে মোৰা বঢ়িয়া আৰু তুমি মহন্ত পৰিয়ালৰ খগেন মহন্ত তোমাৰ বৰদেউতা গতিকে সেই সময়ত হয়তো তুমি বৰদেউতাৰ মুখত তুমি শুনিছা চাগে ভূপেন হাজৰিকাদেৱৰ সৃষ্টিৰাজিৰ কথা তেওঁলোকৰ দুজনৰ সম্পৰ্ক কেনেকুৱা আছিল সেই সম্পৰ্কেও হয়তো তুমি শুনিছিলা কেনেকুৱা ধৰণৰ আছিলে কি শুনিছিলা বৰদেউতাৰ সৈতে আমি যেতিয়াই বহু কথা পাতোঁ গুৱাহাটী আহোঁ তেতিয়া আমাৰ ঘৰ নগাঁৱত যিহেতু ভূপেন হাজৰিকাদেৱৰ কথা ওলায়েই আচলতে গানৰ সৃষ্টি যেতিয়া বৰদেউতাই আমাক গানবোৰ শিকায় হাৰমনিয়াম লৈ তেতিয়া গীতৰ সঞ্চাৰ কি ধৰণে হয় প্ৰকাশ কি ধৰণে প্ৰকাশ ভংগীমা সেই কথাবোৰ ওলাওঁতে সদায় ভূপেন হাজৰিকাৰ নাম আহেই আৰু বৰদেউতাৰ কি ধৰণৰ সম্পৰ্ক আছিল সেই কথাবোৰ কয় বিশেষকৈ তেওঁৰ যেনেকৈ গীতবোৰ বিশ্লেষণ কৰে পৰহি পুৱাতে টুলুঙা নাওতে ৰংমন মাছলৈ গ'ল কেনেকৈ ক'লে গাঁৱৰ চহা মানুহৰ কথাবোৰ যিহেতু বৰদেউতাৰ গীতবোৰো আমাৰ কেশৱ মহন্ত জেঠুৱে লিখা গীতবোৰ তেনেকুৱাই আছিলে আচলতে গীতৰ ভাৱধাৰাবোৰ একেধৰণৰে আছিলে গতিকে তেনেকুৱা কথাবোৰ ওলাই লগতে কেৱল তেতিয়াই নহয় সেই সম্পৰ্ক আচলতে আমি এতিয়াও দুইখন ঘৰৰ মাজত বজাই ৰখা হৈছে এতিয়া মোৰ দেউতা দিগেন মহন্তদেৱ আৰু সমৰ হাজৰিকা খুৰা তেওঁলোকৰ মাজত খুব গভীৰ নিবিড় সম্পৰ্ক খুব ভাল বন্ধুত্ব দুইজন একে বয়সৰ হয় আচলতে গতিকে একদম সনা পিঠা বন্ধুত্ব এতিয়াও অক্ষুণ্ণ আছে তেওঁলোকে হয় অহা যোৱা কৰি থাকে গতিকে এইবাৰ যেনেকৈ তুমি ক'লা যে সেই সৰুকালৰ কথাবোৰ শুনিছিলা গীতবিলাকৰ কথা ৰংমনৰ কথা টুলুঙা নাৱৰ কথা সেই গীতবোৰ আচলতে এই মুহূৰ্তত তোমাৰ নিশ্চয় মনত পৰিছে হয় হয় সৰুকালৰ কথা কওঁতে আচলতে শৈশৱৰ কথা কওঁতে শৈশৱতে ধেমালিতে বুলি গীতটো মনলৈ আহিছে কাৰণ এই গীতটো মই খুব গাওঁ য'তে ত'তে কাৰণ গীতটোৰ কথাখিনি মন কৰিবলগীয়া আপুনি শুনিলে গম পাব গোটেই এজন মানুহ যদি প্ৰেমত তেওঁ বিফলো হয় কি ধৰণে নিজক আগবঢ়াই নিব পাৰে গতিকে ভূপেন হাজৰিকাৰ গীতত মানে কি ধৰণৰ কথা নাই বিষয় কি নাই মানে সকলো ধৰণৰ বিষয় আছে শুনিব শৈশৱতে ধেমালিতে তোমাৰে উমলা মনত আছে বহাগ মাহৰ লুইত খনি দুয়ো সাঁতোৰা মনত আছে যৌৱনতে দুয়োৰে দেহাৰ লাজুকী পৰশ মনত আছে মোৰ বিহনে শিৱ জৰিলো বুলি কোৱা মোৰ
প্ৰতিশ্ৰুতি দিছিল বহুত প্ৰতিশ্ৰুতি তাৰপিছত কি হ'ল বহাগ মাহৰ লগতে এদিন আহিল বৰদৈচিলা সেই ধুমুহা কাৰোবাৰ সতে তুমি দেখো গুচি গলা মনৰ গৰাকী এৰি তুমি ধনৰ গৰাকী বৰিলা ধন ধন বুলি ধনৰ প্ৰেমেৰে ধন ধন বুলি ধনৰ প্ৰেমেৰে স্বৰূপ প্ৰকাশ কৰিলা এতিয়াও সেইটো সমস্যা হৈ থাকে ধনৰ গৰাকীৰ কাৰণে মনৰ গৰাকীক এৰা যায় দেখা যায় তেওঁ তেতিয়াই সেই কথাবোৰ উপলব্ধি কৰিছিল তাৰপিছত বহুত দিনৰ পিছত দেখা পালে প্ৰেয়সীক বিয়া হৈ গ'ল বহু দিন হ'ল হঠাৎ সিদিনা তোমাক দেখা মনত আছে বহু দিন হ'ল হঠাৎ সিদিনা তোমাক দেখা মনত আছে আঁতৰৰ পৰা দেখিলো তোমাৰ স্বৰ্ণ গহনা জিলিকিছে আঁতৰৰ পৰা দেখিলো তোমাৰ স্বৰ্ণ গহনা জিলিকিছে তোমাৰ বিহনে শিৱ জৰিলম তোমাৰ বিহনে শিৱ জৰিলম বুলি যদি তুমি ভাবিছা ভুল কৰিছা সোণজনী মোৰ অলিক সপোন দেখিছা সেই পজিটিভিটিটোৰ কথা কৈছে আচলতে অলিক সপোন দেখিছা মই কেতিয়াও শিৱ জৰি নলওঁ তাৰপিছত কৈছে সমাজখনৰ কথা যিটো ভূপেন্দ্ৰৰ গীতত প্ৰায় শুনা যায় সমাজৰ কথা মানুহৰ কথা জীয়াই থাকি এখন সমাজ জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে য'ত সোণত কৈও মানুহৰ দাম সোণত কৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে অলপ হ'লেও বেছি আছে অলপ হ'লেও বেছি আছে অলপ হ'লেও বেছি আছে এবাৰ কি শুনিম এবাৰ মই শৰ্মা থাকিলে কথা ক'লোঁ শৰ্মা থাকিলে পৰা আকৌ এতিয়া মনলৈ আহিছে কথাৰ পৰা কথা ওলাই গৈ থাকে আচলতে শেহতীয়াকৈ যোৱা বছৰ আমি বাংলাদেশ গৈছিলোঁ ঢাকালৈ গৈছিলোঁ আৰু প্ৰাগ নিউজৰ আমি তাত সৌজন্যত গৈছিলোঁ অসম সাহিত্য সভাৰ ফালৰ পৰা গৈছিলোঁ তাত ভূপেন হাজৰিকাদেৱৰ জন্ম জয়ন্তী পাতিছিলে আৰু মই গীত গালোঁ তাত গাইছিলোঁ শৰ্মা থাকিলে জৰুৰ জৰুৰ পৰৱানা যে আহিবই কিহৰ কাৰণে কাৰণ সেয়া আছিল সেইখন এখন ইছলামিক কাণ্ট্ৰি গতিকে মই ভাবিলোঁ কি গীত গোৱা ভাল হ'ব যদি আমি কাৱালীটো গাওঁ যিটো ভূপেন হাজৰিকাৰ আছে খুব ভাল পাব আৰু সঁচাকৈ ৰাইজে যদিও অসমীয়া ভাষাটো বুজি পোৱা নাই তেওঁলোকে কিন্তু তালে তালে চাপৰি দিছে যি ধৰণে কাৱালীত বজোৱা হয় আৰু মোক মানে শেষত আমি বহুত দীঘল কৰিবলগীয়া হ'ল গীতটো বহুতবাৰ গালোঁ সাংঘাতিককৈ মানে খুব ৰাইজৰ আমি পাইছিলোঁ ছাপোৰ্ট সেই গীতটো অকণমান গাওঁ শৰ্মা থাকিলে জৰুৰ জৰুৰ পৰৱানা যে আহিবই কিমান ৰসিকতা ভূপেন হাজৰিকাৰ কথাৰ লগে লগে তেওঁৰ সহশিল্পী থাকে কয় ৱা 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 চাচা ৱা ৱা তেতিয়া ভূপেন হাজৰিকাদেৱে কয় দৰ্জী মানুহ কিনো গাম যেন তেওঁ গাবহে নাজানে সেইটোৱে তেওঁৰ মহানতা আচলতে শৰ্মা থাকিলে জৰুৰ জৰুৰ পৰৱানা যে আহিবই শৰ্মা থাকিলে জৰুৰ জৰুৰ পৰৱানা যে আহিবই বিজুলী দেখিলে আসমানখনো
জিলিকি জিলিকি উঠিবই শাম্মা থাকিলে জৰুৰ জৰুৰ পৰৱানা যে আহিবই বিজুলী দেখিলে আসমানখনো জিলিকি জিলিকি উঠিবই শাম্মা থাকিলে জৰুৰ জৰুৰ পৰৱানা যে আহিবই মনৰ কাপোৰ ফাটি গলেও মোহব্বতে চিলাবই মনৰ কাপোৰ ফাটি গলেও মোহব্বতে চিলাবই দুটা দিলৰ লগে লগে ৱা 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 লগে লগে যিটো অৰিজিন গীতত আছে আৰু সেইটোকে আমি কৰিছিলোঁ মই সহশিল্পী এজন ৰাখিছিলোঁ তেওঁ ৱা 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 ক'বৰ কাৰণে তেওঁক মাইক্ৰফোন দি মই ৰাখিছিলোঁ আৰু লগতে গোটেই দৰ্শকে কৈছে ঢাকাৰ গোটেই বাংলাদেশৰ দৰ্শকে দুটা দিলৰ দুই ইনচানৰ নিকা এটা কৰিবই শাম্মা থাকিলে জৰুৰ জৰুৰ পৰৱানা যে আহিবই বিজুলী দেখিলে আসমানখনি জিলিকি জিলিকি উঠিবই শাম্মা থাকিলে জৰুৰ জৰুৰ পৰৱানা যে আহিবই এনেকুৱা আছিলে গীতটো বৰ ভাল খুব সুন্দৰ আৰু দৰ্শকে একদম কিমান চাপৰি বজাইছিলে মই হয়তো নিজে এই মুহূৰ্তত তোমাৰ মুখত শুনি পেলাই অনুভৱ কৰিছোঁ আৰু তাত কেনেকুৱা ধৰণৰ লাগিছিল ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী তাত পালন কৰিছে আৰু তাৰ দৰ্শকসকলে কি কয় মানে কেনেকুৱা ধৰণৰ ফিল কৰিছে তাত আমি প্ৰায় 4 দিনমানৰ কাৰ্যসূচীৰে গৈছিলোঁ এদিন এখন নাটক আছিল কমলা কুঁৱৰী আমাৰ পৰমানন্দ ৰাজবংশী প্ৰাক্তন সভাপতি তেখেতৰ সেইখনত মই আৱহ সংগীত কৰিছিলোঁ গতিকে সেই আগদিনা আমি 4 দিনমানৰ কাৰ্যসূচী প্ৰথম দিনা এখন মিটিং হৈছিলে সেইখনত তাৰ বিশিষ্ট কেইজন ব্যক্তি আহিছিলে বাংলাদেশৰ ভূপেন হাজৰিকাৰ বিষয়ে কথা কৈছে এনেকৈ কৈছে মানে আমাদের ভূপেন দা আৰু এনেকুৱা যেন ভূপেন দা যেন বাংলাদেশৰহে এজন সম্পত্তি মানে যেন আমাৰ নহয় এনেকুৱা তেওঁলোকৰ মানে সেই আৱেগটো মানে আৰু তেওঁ আছিলে এজন প্ৰাক্তন সৈনিক বাংলাদেশৰ আৰ্মিৰ গতিকে তেওঁ মানে কৈছিলে যে তেওঁৰ যেতিয়া পোষ্টিং আছিলে ক'ৰবাত সীমাত ভূপেন দা আহিছিল ঢাকালৈ তেওঁৰ আগৰ চিনাকি আছিলে গতিকে তেওঁ বিচাৰি বিচাৰি যেতিয়া নাপালে তেওঁ লগে লগে কাবালে চিঠি এখন ডাক কৰিলে চিঠিখন পিছদিনাখন পাই লগে লগে তেওঁ চাকৰিৰ পৰা ছুটি লৈ পেলাই আহিছে ভূপেন হাজৰিকাক লগ কৰিবৰ কাৰণে চ' তেওঁৰ ঘৰত ভাত খাইছে গৈছে গতিকে ভূপেন হাজৰিকাৰ সেইটো যিটো মানে তেওঁ এজন ইউনিভাৰ্চেল গ্ল'বেল হয় তেওঁ সেইধৰণে হয়তো গোটেই পৃথিৱীতে থাকিব তেওঁৰ যিটো ভাষ্য আমি শুনিছিলোঁ আৰু তেওঁ খেনত কৈছিল যে এইটা বাংলাদেশৰ ভূপেন এই ধৰণে তেওঁক কৈছিল কাৰণ তেওঁ গীত চিত গাইছিলে সেই কথাটোক লৈ তেওঁ কি গৌৰৱ যে ভূপেন হাজৰিকাই মোক এনেকৈ ক'লে সেইদিনাখন যেতিয়া কৈছিলে আৰু ভূপেন হাজৰিকাই মোক বাংলাদেশৰ ভূপেন বুলি কৈছে মোক আৰু জীৱনত একো নালাগে মানে কেনেকুৱা নোম শিয়ৰি গৈছে যে আমাৰ এজন অসমৰ এজন অসমীয়া ব্যক্তি তেওঁক ইমান সন্মান এখন বিদেশত ইমান মানুহে আৰু তাৰ বাহিৰে আমাৰ ইয়াতো আছে কলকাতা হওক তাৰোপৰি আকৌ নেপালত তেওঁক খুব হেৰি কৰে সন্মান কৰে বা বিভিন্ন গোটেই তেখেতৰ সৃষ্টিৰাজি আচলতে গোটেই সমগ্ৰ বিশ্বতে বিয়পি পৰিছে আৰু যাৰ কাৰণে আমি আজি নিজকে পৰিচয় দিব পাৰোঁ হয় হয় আমি বলিউডতো দেখোঁ এতিয়াও কিছুমান ভিডিঅ'জ আমি দেখোঁ সেইদিনাখন দেখিছোঁ সোণু নিগমে তেখেতৰ হয় দিল হুম হুম কৰি গাইছে বা সেই কথাবোৰ গতিকে দেখিলে মানে যিটো গৌৰৱ অনুভৱ কৰোঁ আৰু যিটো উৎসাহ জাগে যে আমি এইটো জাতিৰে হয় য'ত ভূপেন হাজৰিকা আছে আৰু এটা যদি শুনিব পাৰোঁ আৰু গীতবোৰ আচলতে আওৰাই থকা নহয় কাৰণে আচলতে মুখস্থ নাথাকে সিহঁতেকে আৰু এটা মই ৰিলিজ কৰিছোঁ ইউটিউবত আছে মাজনিশা মোৰ এন্ধাৰ ঘৰত সেইটো পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীত হয় আৰু বাণীবদ্ধন কৰিছিলে আমাৰ ভূপেন হাজৰিকাদেৱে পাৰ্বতী প্ৰসাদ বৰুৱা আৰু ভূপেন হাজৰিকাৰ বহু গীতৰ তেওঁলোকৰ মাজত মানে সমলয় হৈছে তেওঁলোকৰ মাজত গীতৰ গতিকে এই গীতটি মই গাইছোঁ যথেষ্ট আদৰ সমাদৰ লাভ কৰিছোঁ মই ইউটিউবত বা অনলাইনত মাজনিশা মোৰ এন্ধাৰ ঘৰত কোনে ঘনে ঘনে অহা যোৱা কৰে ঘুমতি ভাগিছে বাৰে বাৰে মোৰ ঘুমতি ভাগিছে বাৰে বাৰে মাজনিশা মোৰ এন্ধাৰ ঘৰত কোনে ঘনে ঘনে অহা যোৱা কৰে ঘুমতি ভাগিছে
বাৰে বাৰে মোৰ ঘুমতি ভাগিছে বাৰে বাৰে তুমি কোন হেচি কোন চোৰ আজি নিবানে সৰ্বমূৰ তুমি কোন হেচি কোন চোৰ আজি নিবানে সৰ্বমূৰ তোমাক নেদেখি দেখিছো নিচি নিচি নিচু চৰণৰ ধনীৰে আৰে আৰে মোৰ ঘুমতি ভাগিছে বাৰে বাৰে মোৰ ঘুমতি ভাগিছে বাৰে বাৰে আমি আৰু এই সৃষ্টিৰাজিসমূহক আৰু ওপৰলৈ লৈ যাবলৈ হ'লে এজন যুৱ প্ৰজন্মৰ শিল্পী হিচাপে কেনেধৰণৰ ব্যৱস্থাবোৰ আমি কৰিব লাগে বুলি উচিত বুলি ভাবা আৰু বা চৰকাৰে কেনেধৰণৰ ব্যৱস্থাবোৰ কৰিব লাগে বুলি ভাবা চৰকাৰ আচলতে মই এইটো নাভাবোঁ যে কেৱল চৰকাৰৰ দায়িত্ব বা চৰকাৰেই সকলোখিনি কৰিব পাৰিব কাৰণ ৰাইজৰ যিটো মানে সমৰ্থন প্লাছ ৰাইজৰ যিটো আত্মনিৱেশটো লাগিব তাৰমানে নিজে আহি পাৰ্টিচিপেট কৰিব লাগিব সকলোৱে আৰু তেনেকুৱা বহুত আছেও বহুত সংস্থা বহুত অনুষ্ঠান আছে ভূপেন হাজৰিকাদেৱৰ নামত তেওঁলোকৰ কাৰণে কৰি আছে যথেষ্ট কৰি আছে কিন্তু সাধাৰণ ৰাইজৰ মনৰ পৰা সেই ভাৱটো আহিব লাগিব যে আমি ভূপেন হাজৰিকাৰ গীতসমূহ আমি জীয়াই ৰাখিব লাগিব লগতে তেখেতে যিটো আদৰ্শ দেখুৱাই গ'ল যে তেখেতে কিন্তু বোলে মই বোলে 50টা গান বা 100টা গানেই মই সৃষ্টি কৰিলোঁ তাৰপিছততো তেওঁ নকৰিলেও চলি গ'লহেঁতেন তাৰপিছত তেওঁ ধুনীয়াকৈ আমোদ প্ৰমোদৰ জীৱন এটা কটাব পাৰিলেহেঁতেন কিন্তু নাই তেওঁৰ সৃষ্টি ৰখা নাই তেওঁৰ শেষ বয়সলৈকে তেওঁ সৃষ্টি কৰি গৈছে আৰু শেষলৈ যেতিয়া গীত গাব পৰা নাই তেওঁ আবৃত্তি কৰিছে আবৃত্তি কিছুমান আমি এলবাম পাওঁ শুনিবলৈ গতিকে সেই স্পৃহা সেই ধাউতিটো সেইটোহে আচলতে আমাৰ কাম্য যে আমি সৃষ্টিটো আগুৱাই নিব লাগিব এনেকুৱাও নহয় যে আমি কেৱল পুৰণা গীতখিনিকে চৰ্চা কৰি থাকিম আৰু নতুন সৃষ্টি নহয় গতিকে নতুন ফল মূল কমলাক লৈ গীত আৰম্ভ হৈ যাওক সেইটো হ'ব নালাগিব গতিকে আমি তেখেতৰ যিটো মানদণ্ড আছিল তেখেতৰ গীতৰ যিটো কথা মেইনলি ভূপেন হাজৰিকাদেৱৰ কথাৰ কাৰণেই গীতবোৰ আচলতে মানুহে হেৰি কৰে আৰু সেই কথাৰ কাৰণে তেওঁৰ কথাৰ পৰা সুৰটো সৃষ্টি হয় কাৰণে কথাৰ সুৰৰ মাজত যিটো সম্পৰ্ক সেই কথাবোৰ আমি বুজিব লাগিব আৰু সাধাৰণ ৰাইজতকৈও আমি যিসকল শিল্পী আছে তেওঁলোকৰ দায়িত্ব আছে তেওঁলোকে তেনেকুৱা ধৰণৰ গীত সৃষ্টি কৰিব লাগিব তেতিয়া গীতবোৰ ৰৈ বৈ যাব কিন্তু যিটো প্ৰবাহমান সংস্কৃতি গতিকে আমি সেই পুৰণা গতিটো ৰাখিম বুলি জোৰ জবৰদস্তি আমি পুৰণা ধৰণৰ এটা সুৰ বা পুৰণা ধৰণৰ আমি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি পেলাই আমি তেনেকুৱা কৰাটো উচিত নহয় বস্তুটোক আমি সময় সাপেক্ষ কৰিব লাগিব তেতিয়াহে বস্তুটো পুনৰ গ্ল'বেলাইজ হ'ব অসমীয়া সংগীত অসমীয়া আজি যেনেকৈ পাঞ্জাবী সংগীত গোটেই পৃথিৱীত শুনি আছে বহুত মানুহে ভাঙৰা চাঙৰা শুনে সেইধৰণে সেই তাৰ যিটো কোৱালিটি গীতৰ কোৱালিটি মিউজিকৰ কোৱালিটি সেইধৰণে আমি অসমীয়া সংগীতটোক যেনেকৈ পাপন দাহঁতে আজি নি আছে আৰু বিভিন্নজন শিল্পী আছে সেইটোহে আমাৰ দায়িত্ব বুলি মই ভাবোঁ তেতিয়াই তেওঁৰ আত্মাই শান্তি পাব আৰু পাপনদাৰ কথা ওলাইছে যেতিয়া একেলগতে যেতিয়া লগ হয় তেতিয়া ভূপেন হাজৰিকাৰ কথা বা সৃষ্টিৰাজিৰ কথা বা তেনেকৈ ৰিয়াজ কৰা হয়নে ভূপেন হাজৰিকাৰ গীতসমূহ পাপনদাৰ সৈতে শেহতীয়াকৈ খুব কমেই আমি সময় পোৱা হ'লেও তেওঁ ব্যস্ত যথেষ্ট ব্যস্ত মুম্বাইত থাকে আৰু যেতিয়াও লগ পাওঁ আমি ঘৰুৱা কথাবোৰে পতা হয় আচলতে কিন্তু এটা সময় আছিলে আমি যেতিয়া পাপনদা মূলতঃ গুৱাহাটীত অহা যোৱা কৰিছিলে তেতিয়া দিল্লীত আছিলে বলিউডত যোৱাৰ আগতে গতিকে সেই সময়ত কিন্তু আমি বহুত গীতৰ চৰ্চা কৰিছোঁ আৰু কোনোবা সময়ত তেওঁ গীতবোৰ গাইছেও ভূপেন হাজৰিকাৰ গীত গায় কাৰণ পাপনদাৰ ভইচো মোটা হয় আৰু ভূপেন হাজৰিকাৰ যিটো গলগলীয়া মাত সেই কণ্ঠৰ গীতবোৰ পাপনদাৰ কণ্ঠত ভাল লাগে আচলতে শুনিবলৈ আৰু শেহতীয়াকৈ আমি লগ পোৱা নাই বহুত দিন কিন্তু মই ভাবোঁ যে পাপনদাৰ হয়তো প্লেন আছে চাগে তেওঁ কিবা কিবি কৰিব আমি একেলগে কৰাৰ বহুত ইচ্ছা আছে আৰু তোমাৰ কথাৰ মতে আমি নিশ্চয় ভূপেন হাজৰিকাদেৱৰ কিবা এটা যদি কৰিব পাৰোঁ একেলগে আমি কৰিম নিশ্চয় আমাৰ সময় একেবাৰে কমি আহিছে আৰু ইমান কম সময়ত আমি আচলতে ভূপেন হাজৰিকাৰ সম্পৰ্কে আমি আলোচনা কৰিবও নোৱাৰোঁ শেষ কৰাটো অসম্ভৱ আৰু তেখেতৰ কথা কৈ থাকিলে আচলতে শেষেই নহয় জানো একেবাৰে শেষত এটা কলি যদি ভূপেন হাজৰিকাদেৱৰ কলিৰে যদি আমি সামৰণি মাৰিব পাৰোঁ তেখেতৰ গীতৰ সৈতে কি ধৰণে জড়িত থাকে আৰু এটা আমাৰ শেহতীয়া এটা প্ৰসংগ আমি সাউথ এছিয়ান গেমছৰ সময়ত আমি কয়াৰ গাইছিলোঁ কয়াৰ মানে হ'ল যে এনচেম্বল কৰি বিভিন্নজন শিল্পীয়ে বিভিন্ন হাৰমনিত গোৱা হয় যিটো পাশ্চাত্য সংগীতৰ ধাৰা সেইটোৰে আমি সাউথ এছিয়ান গেমছত গাইছোঁ লক্ষ্ণৌত নেশ্যনেল কয়াৰ ফেষ্টিভেলত গাইছোঁ ভূপেন হাজৰিকাৰ গীত গাইছোঁ আমি
তেতিয়া আমি গাইছিলোঁ বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে। এই গানটো আচলতে নাগালে আমাৰ আধৰুৱা হৈ থাকিব যেন লাগে মোৰো। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈত বোৱা কিয়। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈত বোৱা কিয়। নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিলজ্জলভাৱে বোৱা কিয়। জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাত নিমাত কিয়। সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱ সবল সংগ্ৰামী আৰু অকাৰকামী কৰি নোতোলা কিয়। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈত বোৱা কিয়। প্ৰিয় দৰ্শক, আমি অনুষ্ঠান ইমানতে সামৰিব লাগিব আৰু এই কম সময়ত আমি ভূপেন হাজৰিকাদেৱৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজি আমি আলোচনা কৰাটো অসম্ভৱ। যিমান পাৰোঁ আমি আলোচনা কৰিলোঁ, গীতসমূহ আমি মনদীপৰ মুখত শুনিলোঁ, তাৰ বাবে পুনৰবাৰ মনদীপক ধন্যবাদ জনাইছোঁ আৰু এনেধৰণৰ অনুষ্ঠান আমি পুনৰবাৰ লৈ আহিম। আজিলৈ বিদায় মাগিছোঁ, ধন্যবাদ।